স্বপ্নৰে ঘাট দূৰ সুদূৰত জীৱন দিঙা ৰবতাত এন্ধাৰো থমকিব অমানিশা আঁতৰিব পোহৰে থুৰ মেলিব আমি মিলি ৰুম জীৱন যোজোৱাৰ লগৰী হ'ল গুণ গুণ গাড়ী লৈ উঠে উঠে আশাৰ ৰং বোলাই জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা जो असलियत है तो मानिबই লাগিব না এনেকে নাকাই দুবলা হৈ গলে তোৰ বাইতি বন্তি কোনে সম্ভালিব অংশুৰ হাতে ঘৰ তইতো সম্ভালিব লাগিব না আৰু চাগে কেতিয়াও মায়ে বনোৱা খাদ্য খাবলৈ নাপাম আৰু মই ভাবিবই পৰা নাই বাজি जाने वाले कभी वापस नहीं आते यही रब दी मर्जी है আমি যিমানেই নাকান্দো যিমানেই দুখ নকৰো কিয় মাক আৰু উভতাই আনিব নোৱাৰো শুন তেনেকে নকবি অ দাদা নকবিচোন মাক আৰু কেতিয়াও দেখা নাপাম নহয় দাদা মাক মই জীয়াই ৰাখিম মোৰ কৰ্মত মোৰ সংস্কাৰত মাক মই সদায় জীয়াই ৰাখিম আমাৰ মা কেতিয়াও হেৰাই যাব নোৱাৰে দাদা আৰু দেউতা যেতিয়া উভতি আহিব আমাৰ মা যে নাই সেই অভাৱটো যাতে তেওঁ কেতিয়াও অনুভৱ কৰিব নাপায় তাৰ বাবে আমি মাৰ স্মৃতি সকলোতে জীয়াই ৰাখিম সকলোতে জীয়াই ৰাখিম দাদা দাদা এইবোৰ কি হৈ গ'ল দাদা আমি জীয়াই ৰাখিম আমি জীয়াই ৰাখিম
শুন এই টকাটো ৰাখ সকামত লাগিব আজি আপুনি টকা ইমান চিন্তা কৰিব নালাগে সকামটো হৈ যাওক এনেকে কৈ মোক পৰ কৰি নিদিবি থেংক ইউ পাজি আমাৰ বাবে ইমানখিনি ভবা কাৰণে সঁচা কথা ক'বলৈ গ'লে সকামটো কেনেকৈ চলাম মোৰ টেনশ্যনহে হৈ আছিল মই আছো না আজি তেজৰ সম্পৰ্কই যে আপোনাত্ব নিৰ্ণয় নকৰে সেয়া আমাক অভিজ্ঞতা শিকালে বিপদত বহুত মানুহৰ চৰিত্ৰ বুজি পালো থেংক ইউ থেংক ইউ ধৰ এই টকা 1000 দিলো কিবা ভাল কামত ব্যৱহাৰ কৰিবি বুজিছ আৰু শুন দাদা আৰু বৌটো গুচিয়ে গ'ল এতিয়া তহঁতৰ নিজৰ জীৱন নিজেই চলাব লাগিব সৰু সুৰাকে হলো কিবা কাম কাজ বিচাৰি ল নহলে খাবি ক'ৰ পৰা আৰু শুন অভাৱ হলে দাদাৰ দৰে আনৰ ওচৰত হাত পতাৰ স্বভাৱটো তহঁতে নলবি বুজিছ সন্মান কিন্তু একেবাৰে নাথাকে আৰু এটা কথা তহঁতৰ হাতত যেতিয়া টকা নাই সকাম পাতিব নালাগে বামুণ মাতি শুদ্ধ হৈ লবি হৈ যাব আপুনি চিন্তা নকৰিব আমি খাব নেপালেও আপোনাৰ পৰা টকা নিবিচাৰোঁ আপোনাক আমনিও নকৰোঁ আৰু সকাম পাতিবলৈ আপুনি টকা দিব নালাগে সোণ যিমানে পুৰিব সিমানেই জিলিকিব আমিও ঠিক তেনেকে পুৰি পুৰি উজলিম সকাম পাতিবলৈ আপুনি টকা দিব নালাগে ভাল উপদেশ দিওঁতে তই মোক টেৰাকৈ কলি যে নথকা মানুহ এজনৰ বিষয়ে বেয়াকে কৈ আপুনি ভাল কৰিছে পাহৰি নাযাব যে তেওঁ আপোনাৰ দাদা আছিলে যিজনে আপোনাৰ পঢ়া শুনাৰ কাৰণে নিজৰ পঢ়া শুনা কম্প্ৰমাইজ কৰিছিলে আপোনাৰ বিয়াৰ কাৰণে নিজৰ ভাগৰ মাটিও বিক্ৰী কৰি দিলে তেনেকুৱা এজন মৰমীয়াল দাদাৰ মৃত্যুৰ পিছতো তেওঁৰ কথা বেয়াকে ক'বলৈ আপোনাৰ অলপো বেয়া লগা নাই খুৰা আমাৰ দেউতা আমাৰ আদৰ্শ তেওঁৰ কথা এনেকৈ নক'ব সহ্য কৰিব নোৱাৰো আমি আৰু খুৰা দেউতা মায়ে আমাক এটা কথা শিকাই গৈছে মিলা প্ৰীতিৰে কেনেকৈ কঠিন সময় আমি পাৰ কৰিব পাৰোঁ আমি সেই শিক্ষাৰে ইজনে সিজনৰ সাৰথি হৈ আগবাঢ়ি গৈ আছোঁ ভাই ভনীৰ মৰম আমি কেতিয়াও পাহৰি নাযাওঁ আপোনাৰ দৰে আপুনি এইখিনি লওক 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 আপোনাৰ কামত আহিব বাহ দাদাহঁত যোৱাৰ লগে লগে তহঁতে খ্ৰীষ্টাচাৰো পাহৰি গ'লি মাক দেউতাক নোহোৱা ল'ৰা ছোৱালী এৰাল চিগা ছাগলীৰ দৰে হয় তেনেকুৱা নহবি অলপ সৰু হৈ চলিবলৈ শিকিম
সৰু হৈ চলিবলৈ শিকিম আমি কেতিয়াবা ভতিজাক বুলি আপুনিও মৰমত কথাবোৰ ক'বলৈ শিকিব আমিও ভাল পাম তেতিয়া তহঁতৰ লগত কোনে কথা পাতেও থাক তহঁতৰ যি ইচ্ছা তাকে কৰি থাক নাহো আৰু ইয়ালৈ দাদাও শেষ চব শেষ যি কৰ কৰি থাক কঠিন সময়ে মানুহক শক্তিশালী কৰে সোণ যিমানে পুৰিব সিমানেই জিলিকিব আমিও ঠিক তেনেকৈ পুৰি পুৰি উজলিম কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল আৰু বাৰ সৰস্বতী হৰি বল হৰি বল হৰি বল কৃপা কৰে হৰি যদুমণি ৰাম কৃপা কৰে হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকো অ হৰি অধমে তোমাৰ নাম ডাকো মাজিদ দা আহিছে কোন মামা ক'ত আছে শুনা সেইফালে নামতে বহি আছে আপোনালোকো তালৈকে আহক আহক যাওক Hare Rama, Hare Rama.
ৰত্নমামা গুড্ডু মাজিদ দা আহিছে সোণ মামা ক'ত আছে শুনা সেইফালে নামতে বহি আছে আপোনালোকো তালৈকে আহক আহক যাওক সোণ মামা তুমি কিয় কান্দিছা হব মোহনীয়া মাথো মনে বিচৰা সুখৰে ফুল খুৱগা সুবাসে মন জুৰুৱা ঘূৰিম আমি মৰততে নখৰ সঁচাই জুয়ে পুৰা সোণ জিলিকি দুৱানা সূৰ্যমুখী